নমস্কাৰ সকলোকে পুনৰ আন এটি নতুন ভিডিঅ'লৈ মই নিহাৰিকা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চ' দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। তিনি বিহুৰ দিনা হাথেকি খোৱা পৰম্পৰাটো ৰক্ষা কৰি আমি আজি ওলাইছোঁ হাথেকি বিচাৰি। বাটতে এইবোৰ বস্তু পালোঁ। আপোনালোকে বাৰু নামবোৰ জানেনে? জনাবচোন কমেণ্ট কৰি। আগতে আইতাই প্ৰায় কৈছিল বহাগ বিহুৰ 7 দিনৰ ভিতৰত হাথেকি খালে বোলে বছৰটোলৈ সকলো বেমাৰ আজাৰৰ পৰা ৰেহাই পাব পাৰি। যদিও বা 101 বিধ শাকেৰে হাথেকি খোৱা হয়, কিন্তু বৰ্তমান সময়ত আটাইবোৰ শাক বিচাৰি পোৱা নাযায় আৰু বহুকেইবিধ শাক আমি চিনিও নাপাওঁ আৰু আমাৰ অঞ্চলতো পোৱা নাযায়। সেয়েহে চিনি পোৱাখিনিকে গোটাই লৈ আমি কঁঠালৰ মুঠি বিচাৰি খুৰাহঁতৰ ঘৰলৈ গ'লোঁ। তালৈ গৈ আমি বিচাৰি নোপোৱা ঢেৰ কিবাকিবিও পালোঁ আৰু এয়া খুৰীয়ে গাখীৰ দৈ আছিলে, সেয়াও চালোঁ। ঘৰলৈ আহি মাক গতাই দিলোঁ। ইয়াৰ পিছৰ দায়িত্বখিনি মাৰ। ৰাতিলৈ আকৌ বিহু মাৰিব যাবও ওলালোঁ। জনাই নজনাই সকলোৰে লগত এপাক বিহু নাছিলোঁ। আচলতে ঢোলৰ মাত শুনি ননচাকৈনো কোনে থাকিব পাৰে। তাৰপিছতে আমাৰ ঘৰলৈও আহিলে বিহু মাৰিব। সাধ্য নোহোৱাৰে মাননি আগবঢ়াই মায়ে সকলোকে বিদায় দিলে। এই পেঁপাটো বাঁহেৰে বনোৱা আৰু তাকে পাই সকলোৱে বজাই মেলি খুব ফূৰ্তি কৰিলে। তাৰ পাছত আমি সকলোৱে ঘৰলৈ উভতি আহিলোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। বাই বাই।